ভিডিঅ'টো হৈছে যোৱা বছৰ মানে 2024 চনৰ শেষৰখন ৰাসৰ এয়া যশোদা চৰিত্ৰ। লগতে মন্দিতাহঁতৰ ঘৰত বৰ সুন্দৰকৈ এসাঁজ খোৱালে। তেওঁলোকৰ পৰিয়ালটোক বহুত বহুত ধন্যবাদ। নমস্কাৰ, কি খবৰ? আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পুৱাই এয়া ষ্টাইল কৰিবলৈ লাগি গৈছোঁ। মানে আজি হৈছে 2024 বৰ্ষৰ শেষৰখন ৰাস, আৰু এই ৰাস আছে যোৰহাটত, যোৰহাট খুটিয়াপুতা অঞ্চলত। যোৰহাট খুটিয়াপুতা বৰনামঘৰৰ সহাৰ্যাৰ্থে আৰু যোৰহাট খুটিয়াপুতা ৰাইজৰ যুৱকবৃন্দৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাস পাতিছে। আৰু সেই ৰাসলৈ মই ওলাইছোঁ, যিহেতু আপোনালোকে গম পায়, ভিডিঅ'সমূহ দেখিয়ে আছে। এই বছৰৰ আৰু শেষৰখন ৰাস, এতিয়া যাবলৈ ওলাইছোঁ। বাকী কি ক'ত হয় আপোনালোকক সকলোকে দেখুৱাই থাকিম বুলি আশা থাকিলে, আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব, মৰম দিব। আৰু এতিয়া ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। যিহেতু যোৰহাট দূৰ আছে, সোনকালে গৈ পাবগৈ লাগিব, অকণমান প্ৰেক্টিচৰো কথা আছে। গতিকে ব'লক আমি এতিয়া আৰম্ভ কৰোঁ। ক'ৰবালৈ যোৱা মানেইতো আৰু পেকিং নহয় জানো? গতিকে চাওক, আকৌ এইগাল বেগ গোট খালে। আৰু এইবোৰ যিহেতু আমাক তাত থাকিবলৈ চাৰ্কেট হাউচ দিছে, আমি তাত থাকিম। আৰু অকণমান যোৰহাটত বেলেগ কামো আছে। আপোনালোকে সকলোৱে গম পাই আছে যে আমাৰ আহিবলগীয়া নতুন ৱেব ছিৰিজখন বাপুকণৰ বিলৈ, তাৰ আমাৰ প্ৰচাৰো চলি আছে। গতিকে সকলোখিনি মিলাই ইয়াত যাত্ৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ, আশীৰ্বাদ কৰিব। ফাইনেলি যাবলৈ ওলালোঁ আমি সকলো। আমি যাওঁ এতিয়া। এয়া ৰাইজ যিফালে পঢ়িছোঁ, এই বগা চোলাটো লেতেৰা লাগিলে। এইটো বগা বেগ, ক'লা বেগটো আমি ওলালোঁ এতিয়া। এয়া ব'লক আৰম্ভ কৰোঁ। যাওক, আকৌ আহি গ'লোঁ। ৰাস্তাৰে যেতিয়া পাৰ হৈ যাওঁ, তেতিয়া নেলিৰ হালনি বাৰীখন দেখোঁ। ভোকটোৱে বৰকৈ আমনি কৰে, আৰু এপাক নোসোমালে নোৱাৰোঁ। গতিকে আকৌ এবাৰ সেই মন যায় হোটেলত সোমাই দিলোঁ। খুব ধুনীয়া, পৰিৱেশটোও ধুনীয়া। মই পিছফালে চাওক, ৰাইজে খাই আছে, বহিবলৈ জেগা নাই, দেখিছেনে কিমানবোৰ মানুহ আছে। আৰু এতিয়া ভাবিলোঁ ইয়াতে সোমাই ধুনীয়াকৈ খাই যাওঁ। তেওঁলোকৰ হোটেলখন অৱশ্যে বিৰাট চাফা আৰু হাইজেনিক, লগতে বহিব পৰা খুব ধুনীয়া সুবিধা আছে। কিন্তু ইমান ভিৰ চাওকচোন ৰাতিপুৱাই। গতিকে মোক চিনি পাই মুহা এটা আনি দিলে। মই সেই মুহাতে পিছফালে বহি আছোঁ, আৰু অলপ পিছত তেওঁলোকৰ চিট খালী হ'লেই খাব। আৰু এয়া আমাৰ খানা আহি গ'ল, কি ধুনীয়া। এইফালে এয়া বাবাটো খোৱাত লাগি গৈছে। কেনেকুৱা? এইফালে দীপক দা বহি আছে। মোক লৈ দিয়া, ঘূৰাই দিয়া এনেকৈ। ধুনীয়া লাগিছে। কেইটা বজাৰ পৰা দোকান খুলিছে? মোৰ ভিডিঅ'টো চাইছিলে নহয়, আপোনালোকে চাব চাইছে। বহুত মানুহে সুধিছে তেতিয়া। নকৰা কাম এটা কৰিম বুলি অকণমান আগবাঢ়ি গ'লোঁ, আৰু আগবাঢ়ি গৈ দেখিলোঁ যে খুৰাজনে খুব ধুনীয়াকৈ লাচ্ছা পৰাঠা বনাই আছে। যিহেতু মই এই ভিডিঅ'টো আগতো এবাৰ আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ পৰঠা বনায়। আৰু চাওক কিমান ধুনীয়াকৈ ময়দাখিনিৰে মাৰি বেলি এয়া চব ধুনীয়াকৈ ৰেডি কৰি থয়, যাতে কাষ্টমাৰ অহাৰ লগে লগে তেওঁলোকে বনাই খুৱাব পাৰে। কিন্তু আচৰিত লাগিলে
সেইডাল যে দেখিছে এনেকৈ টানি টানি দিয়া মানে সেইডাল দি এৰাই এৰাই যায় মাছটো আৰু এডাল এডাল হৈ যায় মানে তাৰ মাজতে তেওঁক মই ক'লোঁ বোলো দিয়কচোন অকণমান মই কৰি চাওঁ পাৰোঁ নে নোৱাৰোঁ খোজাৰ লগে লগে অৱশ্যে তেওঁলোকে মোক দিলে কেনেকৈ বনায় আৰু দেখুৱাই দিছে দেই কেনেকৈ মানে পকাব লাগে একে এৰাল পকোৱা দি পকাবলৈ লাগিয়ে গৈছোঁ আৰু ইয়াত চাওক ব্যৱসায় চব বাদ দিলোঁ গাঠিব লাগে গাঠিব জানিছোনে এই বঢ়িয়া এনেকৈ কৰিব লাগে তাৰপিছত কি ইয়াৰ ওপৰত মৈদা দিব লাগে এতিয়া বেলিব লাগে নাই নাই এইটো ব্যৱসায় মই কৰিব নোৱাৰিম টান আছে এইটো এয়াই গ'ল কিবা এইটো এয়াই গ'ল বোলে এইটো তাৰমানে এই এনেকৈ পোৱাওঁতে এনেকৈ ভৰাই দিব লাগে তেতিয়াহে বস্তুটো হৈ যাব এতিয়াতো এয়াৰ গ'লে এইটো নহ'ব না নাই একো নাহে এতিয়া হ'ব আৰু যিহেতু ব্ৰেকফাষ্ট কৰি হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ গৈ আমি দেৰগাঁও পামগৈ মানে দুপৰীয়া সাঁজটো আজি দেৰগাঁৱত নিমন্ত্ৰণ আছে প্ৰীতিহঁতৰ ঘৰত প্ৰীতি মা ভণ্টি আৰু দেউতা সকলো আমাৰ কাৰণে ৰৈ আছে আমি গৈ পালেই তেওঁলোকে বোলে খোৱা বোৱা আৰম্ভ কৰিব আমি বোলো আমাৰ অকণমান দেৰি হ'ব আপোনালোকে খাই দিয়ক বোলে নাই নেমানে আমাৰ লগতেইহে খাব গতিকে আমি গৈ তেওঁলোকৰ ঘৰ পাই গ'লোগৈ আৰু চিধা ইয়াত ভাতৰ টেবুলত এই বাতিটো দেখিছেনে এইটো হৈছে হাতী খুজীয়া বাতি চাওক ইমান ডাঙৰ অৱশ্যে ভিডিঅ'ত চাগে আপোনালোকে সৰু দেখিব পায় কিন্তু কথাটো হ'ল আগতে ৰজাসকলে এনেকুৱা এবাতি খাইছিলে তো ৰজাজন কেনেকুৱা প্ৰকাণ্ড হ'ব লাগিব আমি এনেকুৱা এবাতি কি তাৰ আধাৰ আধাংশখনো খাই শেষ কৰিব নোৱাৰোঁ কিমান ডাঙৰ তাৰে ইয়াৰ ল'ৰা ছোৱালী বুলি কয় আৰু সেইকেইটা এজনী মাক বুলি কওঁ আৰু আমি তাৰে এইকেইটা ল'ৰা ছোৱালী প্ৰীতিয়ে বনাইছে কি বনাইছে হয়তো মাংসই চাগে গাহৰি মাংস অঁ ভালেই হ'ব কালাৰ দেখি ভাল লাগিছে এইটো মাছ এয়া বেঙেনা ফ্ৰাই এয়া বাবাটো ফেভৰেট এয়া চালাড আৰু এইটো আমাৰ চাৰ্কেট হাউচৰ ৰুম এয়া ড্ৰেছিং আছে এইফালে আলনা এইটো আলমাৰি এয়া আমাৰ বেগ সোপা টিভি এটাও আছে তাৰপিছত এইখন বেড আৰু বেলকনি এটাও আছে দেই এইফালে বেলকনি এটা আছে আমি বেলকনিলৈ নেযাওঁ বাৰু আৰু এইফালে ধুনীয়া বাথৰুম এটা আছে সব ধুনীয়া চাৰ্কেট হাউচৰ ৰুমবোৰ বিৰাট ধুনীয়া দেই আৰু সেই দাদা এজন আহিলে ফৰ্মেলিটি কৰিবলৈ মানে ইয়াত থাকিলে ফৰ্মেলিটিছবোৰতো কৰিবই লাগিব দিয়কচোন গতিকে এয়া চব কৰি হোৱাৰ পিছত এয়া কোন আহিল জানেনে এয়া হৈছে আমাৰ সত্যদা ট্ৰুথৰ সাংবাদিক ঋতু আৰু বহু দিনৰ পৰা কৈ আছিলে যে এটা ইণ্টাৰভিউ ল'ম বুলি আৰু যিহেতু আপোনালোক সকলোৱে জানে আমাৰ বাপুকণৰ বিলৈ আহি আছে আৰু তাৰ ওপৰতে এটা ধুনীয়া ইণ্টাৰভিউ হৈ গ'ল আমাৰ সকলোৰে আৰু খুব জমনি হ'ল ইণ্টাৰভিউটো আপোনালোকে যদি কোনোবাই চাইছে চাব অলৰেডি বাজি গ'ল বাৰু তাৰপিছতে আমাৰ মাজত বহুতো ৰসাল কথা ওলাল হাঁহি হাঁহি পূৰা ফূৰ্তিকৈ আমি সকলোখিনিয়ে কথা পাতিলোঁ আৰু চাৰ্কিট হাউচটোত তেওঁলোকেও আহি খুব ভাল পালে আৰু অৱশ্যে চাৰ্কিট হাউচৰ মানুহখিনিও বিৰাট ভাল তেওঁলোকে আমাক বহুত মানে ধুনীয়াকৈ শুশ্ৰূষা কৰিলে আৰু ইয়াতে খোৱা বোৱাৰো ব্যৱস্থা আছে যদি খাব বিচাৰে খাব পাৰে আমি যিহেতু ভাত নাখাওঁ বুলি ক'লোঁ গতিকে আমাক চাহকে যোগান ধৰিলে তেওঁলোকে চাহ পানী আৰু স্পেচিয়েল থেংকছ দিব লাগিব মানে যোৰহাট চাৰ্কিট হাউচৰ হৰেণ শৰ্মা দাদা তেওঁ বহুতখিনি আমাৰ মানে কেয়াৰ ল'লে বাৰু যি নহওক এয়া আমি বহুত ধৰণৰ কথা ওলাই আছে সেইকাৰণে কথাবোৰ আচলতে মিউট কৰি দিছোঁ খুব জমনি কথা ওলাই আছিলে আৰু আমি খুব হাঁহি হাঁহি এয়া কথা শেষ কৰিলোঁ
তাৰপিছতে এয়া হৈছে যোৰহাট টাউনৰ ৰাতিৰ দৃশ্য যিহেতু বহুত দেৰি হৈ গৈছিলে আৰু আমি খোৱাৰ কাৰণে বস্তু বিচাৰি ফুৰিছিলোঁ তাৰপিছতে এয়া খোৱাৰ বস্তু পালোঁ আৰু তেওঁলোককো বাপুকণৰ বিষয়ে ক'লোঁ আৰু তেওঁলোকে খুব ভাল পালে তেওঁলোকে চাবই বোলে আমাৰ চিৰিজখন লগতে আমাক খাবলৈ দিলে বাবাটোৱে ভাত খালে মই খালোঁ ঘুগুনি পকৰি মুক্ত আকাশৰ তলত নেক্সট ডে মৰ্ণিং আৰু এয়া চাওক মোক লগ কৰিবলৈ কোন আহিলে মানে আমাক লগ কৰিবলৈ আহিছে সুদূৰ ডুবাইৰ পৰা আৰু এয়া মই চিনাকি কৰাই আছোঁ তেওঁ হৈছে সুমন বৰদলৈ আপোনালোকে হয়তো ফেচবুকত দেখিব পাৰে সুমন বৰদলৈ তেওঁ প্ৰবাসী অসমীয়াক লৈ এটা ধুনীয়া ইউটিউব চেনেল আছে যিহেতু তাত তেওঁ বহুত ধুনীয়া কিছুমান অনুষ্ঠান দি থাকে আৰু তেওঁ আহিছিলে ঘৰলৈ আহি গম পালে যে ময়ো যোৰহাটতে আছোঁ তেখেতৰ ঘৰ যিহেতু যোৰহাটত গতিকে তেওঁ মোক লগ কৰিবলৈ আহিলে আৰু ছাডেন ভিজিট মোলৈ কি আনিলে চাওক ধন্যবাদ দেই সুমন দা তাৰপিছতে চাৰ্কেট হাউচৰ পৰা আমি ওলাই দিলোঁ আৰু দুপৰীয়া এতিয়া যিহেতু আমি দুপৰীয়া ভাতো খাব লাগিব গতিকে আমি এয়া যোৰহাট টাউনৰ মাজেদি গৈ আছোঁ এতিয়া ক'লৈ যাম আমি ডিচাইড কৰিবহে পৰা নাই কাৰণ আমাৰ বহুত কামো আছে বহুত মানুহৰ ঘৰলৈও যাবলৈ আছে কিন্তু হঠাতে আমি যেতিয়া নিমাতী ঘাটলৈ গ'লোঁ আৰু সেই ঘাটত লগ পাই গ'লোঁ জান্দা আৰু জান্দাৰ খুব ডাঙৰ এখন ৰেষ্টুৰেণ্ট আছে নিমাতীলৈ যাওঁতে ৰাস্তাতে পায় আৰু সেই জান্দাই ৰাস্তাত পাই পেলাই আমাক জোৰ জবৰ ঘৰলৈ লৈ গ'ল যিহেতু ঘৰ তেওঁলোকৰ ৰেষ্টুৰেণ্টখনৰ লগতে আৰু এয়া চাওক বৌয়ে ইমান কম সময়ৰ ভিতৰত ইমানবোৰ খাদ্য বনাই আমাক খোৱালে মাছ আৰু ঔটেঙা দি এখন তৰকাৰী দালি তৰকাৰী তাৰপিছত কবি এনেকৈ চব্জি এখন মিক্স তাৰপিছত এয়া চালাড নেমু পাপৰ আৰু সকলোখিনি খাই আকৌ আমি ৰাওনা হ'লোঁ এতিয়া য'ত ৰাস হ'ব তালৈকে খুটিয়াপতা অঞ্চললৈ গৈ আছোঁ কিন্তু আমাৰ ৰাস্তাটো অকণমান দীঘলীয়া হ'ল আমি এটা বৰ সৰু ৰাস্তা দি যাবলগীয়া হ'ল বাৰু যি নহওক আমি আহি খুটিয়াপতা অঞ্চল পাই গ'লোঁ আৰু এয়া হৈছে কমিটিখনৰ দাদাসকল বিষয়ববীয়াসকল সকলোখিনি আহিলে মই গৈ পোৱাৰ লগে লগে আৰু এতিয়া ইয়াতে অকণমান আলোচনা কৰি আমি ৰিহাৰ্চেল কৰিম আৰু নিশা হৈ অহাৰ লগে লগে যিহেতু এতিয়া ভাও ওলাব লাগিব গতিকে এয়া ধুনীয়াকৈ লাটুৱে মোক মেকআপ দিলে আৰু সোনকালে ৰেডি হৈছোঁ আৰু এয়াই হৈছে মোৰ সম্পূৰ্ণ গেটআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু এইখন বছৰটোৰ শেষৰ ৰাস আৰু আজি ইয়াতে সমাপ্ত কৰিছোঁ শিশু আছে আছিলে খুটিয়াপতা ৰাইজৰ মানুহ চাওকচোন ইমানবোৰ মানুহ হৈছে তেওঁলোকে জনাইছিলে যে তেওঁলোকৰ কেপাচিটি আছিলে মাত্ৰ 2400 মানুহ কিন্তু মানুহ হ'লগে 4200 মানে ইমানবোৰ মানুহ আৰু এয়া তেওঁলোকৰ গোটেই ৰাসখনৰ কমিটিসকল মুঠতে সকলো ৰাইজকে মোৰ ফালৰ পৰা বহুত সেৱা জনালোঁ দেই আৰু আমাৰ ৰাস কৰি প্ৰায় শেষ হ'বই আৰু সেইকাৰণে আপোনালোকক সৰু অংশ কিছুমান ইয়াৰে দেখুৱাই দিলোঁ তাৰপিছতে আমি যাবগৈ লাগিব গতিকে এয়াই আছিলে মোৰ 2024ৰ শেষৰখন ৰাস তাৰপিছতে এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য মানে আমি ৰাতিটো সঞ্জীৱ হৃদয়ধাৰী শাহুৱেকৰ ঘৰত থাকিলোঁ আৰু মন্দিতাহঁতৰ ঘৰত এয়া ৰাতিপুৱা
যিহেতু সাজটো খাই আহিব লাগিব গতিকে ইমান সুন্দৰকৈ বনালে ছাগলী মাংস বনাইছে মাছ বনাইছে মাটি দাইলৰ তৰকাৰী বনাইছে তাৰপিছত চালাড বনাইছে চাটনি ভাজি এই বহুত কিবা কিবি মুঠতে খাই কিন্তু বিৰাট টেষ্টি লাগিলে আৰু এই চেগতে খুৰা খুৰীকে আদি কৰি ঘৰখনৰ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যিহেতু আমি এতিয়া খাই বৈ আকৌ গুৱাহাটীলৈ যাব লাগিব আপোনালোকে ভাবিছে চাগে ইমান খাই খালি খোৱা বোৱা ভিডিঅ' সোপাকে দি থাকে আচলতে মানুহে খুৱাই কিনো কৰিম বাৰু যি নহওক এয়া যাব হ'ল আৰু যোৱাৰ সময়ত সেই একেই আকৌ ফটো ছেশ্যন আৰু ধুনীয়াকৈ সকলোৰে লগত ফটো মাৰিলোঁ ওচৰৰ পাজৰৰ যিসকল আছিলে সকলোবোৰ আহি ফটো ছেশ্যন কৰিলেহি তাৰপিছতে ওলাই চিধা পালোহি NRLত হ'ব যে পিছফালে দেখিছে তেখেত হৈছে BGM বিশ্বজিৎ বৰা ছাৰ আৰু তেখেতৰ নিমন্ত্ৰণ ক্ৰমে আমি এতিয়া NRLত সোমালোঁ আৰু জীৱনত প্ৰথমবাৰ NRLৰ ভিতৰখন চাম যিহেতু ওচৰতে থাকোঁ আজিলৈকে দেখি পোৱা নাই গতিকে এয়া আমাক তেওঁলোকৰ ড্ৰেছটো পিন্ধাই দিলে তেতিয়াহে বোলে আমি ভিতৰত সোমাব পাৰিম এতিয়া পালোহি আকৌ বোকাখাত এয়া হৈছে তেলিহাঁহ ৰেষ্টুৰেণ্ট আমাৰ ভাইটি নীলিমৰ আৰু তাতে একাপ চাহ খাই তাৰ পৰা আমি এয়া ওলাই দিলোঁ আৰু আহি আকৌ পালোহি কাজিৰঙা মনোযোগটো আমি এৰিব নোৱাৰোঁ যিহেতু বাটেদি অহা যোৱা কৰিলে এপাক সোমাবই লাগে গতিকে তাৰ লগতো ধুনীয়াকৈ চাহ খালোঁ আৰু এয়া ফটোত থকা গৰাকী কোন আপোনালোকে ভাবকচোন ভাবি নিজে কমেণ্ট কৰিব দেই এয়া হৈছে কেকটো দেখি আপোনালোকে গম পাইছে নিশ্চয় যে এইটো এটা বাৰ্থডে কেক আৰু এতিয়া বাজিছে কেইটা এটামান বাজিলে নেকি সম্ভৱ 12:30 বাজিছে কিন্তু আমি কেকটো কিনিব নোৱাৰিলোঁ সেইকাৰণে দোকানৰ পৰা এপিচ কিনি আনি সজাইছোঁ এতিয়া ইয়াক দা এখন দি কটা হ'ব আমাৰ বাৰ্থডে বয় বৰ্তমান বাথৰুমত আছে আমি মাত্ৰ এই পাইছোঁহিহে সৰু ক্ৰীমৰ পেকেট নাই ন অকমান নাম ৰেডি এটা ধুই আহিছো কেক ৰেডি এটো কেক ৰেডি বাৰ্থডে বয় মনি বয় বিচাৰি পোৱা নাই কেক এটো মম জ্বলিব না বেছি মমডাল জ্বলিব নালাগে অহাব লাগিব খালা ন এটো তুমি ধৰিও ন এনা কুচল লৈ ল কুচল লৈ ল আমি মাইদিন দেই Birthday to you. Happy birthday to you. Happy birthday, Deepak da. Happy birthday to you. আৰু এয়াই আছিলে আমাৰ 2024 চনৰ শেষৰটো ভিডিঅ' গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নেপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ আমাৰ ভাল হয় লগতে আপোনালোকৰো সকলোৰে ভাল হয় আৰু এয়া দীপক দাৰ বাৰ্থডেটো আমি ধুনীয়াকৈ পাতি দিলোঁ আৰু আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম দেই